সাফল্য হ'ব গতিকে সেকেন্ড থাৰ্ড ডে খবৰখিনি কম ভালকৈ শিকি লওক আৰু পঞ্চায়ত নিৰ্বাচনত কিমানখিনি আগতে কৰিছে তাত ডাঙৰটো কৰিছে ঠিক আছে কিন্তু এবাৰ অলপ বেলেগ হ'ব আগতে মানে ধৰক আগতে যোৱাবাৰ পঞ্চায়ত ইলেকশ্যন মানে খেলি মেলি টাইপত হয় ন আপোনালোকে কথা এবাৰ অকণমান আমি ডিচিপ্লিনত বা এনেকৈ মানে কৰিব পৰাটো চাব আৰু যিখিনিয়ে নতুন মানে এক্সাইটেড হ'ব এইটো এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ গতিকে আশা কৰোঁ মানে মাইণ্ডটো যাতে ঠিক থাকে বসন্ত বতৰ ভাল লগা বতৰ গতিকে আশা কৰোঁ যে এটা নতুন মটিভেশ্যন লৈ দিয়া নাই নেকি হয় আপোনালোকে দেখিছে প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ এয়া আচলতে অকল গহপুৰতে নহয় গোটেই অসমেই ৰেডি হৈছে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আৰু ভাল লগা এটা পৰিৱেশ চাৰিওফালে উখল মাখল মানে আমাৰ ডেম'ক্ৰেটিক যিটো ফেষ্টিভেল সেইটো আমি আকৌ এবাৰ পাইছোঁ অলপ অতি মানে জাষ্ট ৰিচেণ্টলি আমি MP ইলেকশ্যন পাইছিলোঁ তাৰপৰা এতিয়া আকৌ পঞ্চায়ত নিৰ্বাচন গতিকে ৰাইজো বহুত এক্সাইটেড হৈ আছে দৰে লাগিছে আমি ফিল কৰিছোঁ আৰু আমাৰ অফিচবোৰতো মানে প্ৰতিটো চেল কাৰ্যক্ষম হৈছে বা সক্ৰিয়ভাৱে এই গোটেই প্ৰক্ৰিয়াটোত জড়িত হৈ পৰিছে কেইটা পৰ্যায়ত অনুষ্ঠিত হ'ব প্ৰশিক্ষণ 3টা পৰ্যায়ত আমাৰ প্ৰথম আজি এয়া প্ৰশিক্ষণ কাৰ্যসূচী তাৰপিছত 24 আৰু 27 তাৰিখে আছে আমাৰ আজি থিয়ৰিটিকেল হৈ গৈছে থিয়ৰিটিকেল এটা ট্ৰেইনিং তাৰপিছত আমি বেলট বক্সৰ সৈতে দিম আৰু এইবাৰ উইমেন পলিং ষ্টেচন আছে 31টা আৰু টোটেল পলিং পাৰ্চনেলছ আছে 1480 জন গতিকে সকলোৰে সমন্বয়ত আমি আশা কৰিছোঁ এটা সুন্দৰ নিৰ্বাচন আমি পাম এতিয়া আমি ইতিমধ্যে প্ৰশিক্ষণ আৰম্ভ কৰিছোঁ এই প্ৰশিক্ষণ 3টা ভাগত হ'ব মানে প্ৰায় প্ৰত্যেকটো বেটছতে মানে মৰ্ণিং শিফ্ট এটা ইভিনিং শিফ্ট এটা প্ৰায় 1370 জন মানে প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ ল'ব গোটেইসকলো চৰকাৰী কৰ্মচাৰী আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ মহিলাসকলেও বৰ আগ্ৰহেৰে তেওঁলোকে প্ৰশিক্ষণ লৈছে আৰু তেওঁলোকে ভাল ফল ভালদৰে কাম কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু তাৰ কাৰণে আমি কেইবাজনো মাষ্টাৰ ট্ৰেইনাৰক অলৰেডি আমি ট্ৰেইন কৰি লৈছোঁ তেওঁলোকে যাৱতীয় ৰুমত তেওঁলোকৰ নিজৰ কৰ্ম কৰি আছে